ভালকে মোৰ মোৰ ও ভায়া হে তুমি দেখোন নিজৰ কাণ নিজে মলিছা ইমান বেলা হ'ল কিয় গুৰুদেৱ আমাৰ ঘৰত অখোজ লাগিছে নহয় কিহৰ ঔষধ লাগিল তেলীয়া ঘৰত ল'ৰা এটা জন্ম হ'ল নহয় ঘৰত ল'ৰা জন্ম হ'ল তহঁতৰ ঔষধ লাগিল কিয় কেলৈ আমি সিহঁতৰ ঘৰৰ পৰা তেল আনি খাওঁ নহয় তেল আনি খালেও মোৰ ঔষধ লাগে নে তই যদি সেইটোৱে হয় জাতালি কৰিলে সৰস্বতী দেশ এৰি পলাব আজি কি পঢ়িবি হন আজি আমি সন্ধি পঢ়িম সন্ধি পঢ়িবি হয় গুৰুদেৱ বহ তেলে সন্ধি লেখ সন্ধি আত্মা বৈষ্ণৱ কি হল কাণ কামুৰিলি কিয় টোপনি জালত এই ছাত্ৰৰ কোলাহলত সৰস্বতীও পলাইছে ইয়াত মোৰ তোৰ টোপনিয়ে ধৰিলে নে কথা দুৰ্জন এতিয়া তই তোৰ নিজৰ কাণ নিজেই কামোৰ তাৰ কাণ কামুৰিলি কেনেকৈ তই কাণ কামুৰিব নোৱাৰ যেতিয়া তই তোৰ নিজৰ কাণ নিজেই মল নাজানে ভালকে মোৰ ও ভায়া হে তুমি দেখোন নিজৰ কাণ নিজে মলিছা দাদা এই গুৰুগিৰি কাম কি সহজ কথা এই কাম কৰিবলৈ হলে নিজেও মলিব লাগিব আনকো মলাব লাগিব হয় দাদা হয় গুৰুদেৱ প্ৰণাম আৰু চন্দ্ৰকেতু তোৰ ইমান বেলা হ'ল কিয় গুৰুদেৱ আমাৰ ঘৰত অখোজ লাগিছে নহয় কিহৰ ঔষধ লাগিল তেলীয়া ঘৰত ল'ৰা এটা জন্ম হ'ল নহয়
তেল আনি খায় তেল আনি খায় তেল আনি খালেও মোৰ শৌচ লাগেনে যদি সেইটোৱে হয় তেনেহ'লে দেখোন কাৰোবাৰ পৰা গুড় চেনি আটা ময়দা আলু দালি একেৰাহে আনি খালেও দেখোন শৌচ লাগিব যদি সেইটোৱে হয় তেনেহ'লে দেখোন তহঁতৰ সদায় অকল লাগিয়েই থাকিব তাত দুজন কি গছত গৰু উঠা হুলুঙে কাম খোজোৱা কথা ক'বলৈ কথা বজ্জাত যা বহ